প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল কৰাৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰিব পৰা নাই যে আপোনালোকৰ চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টত নামটো আহিছে নে অহা নাই, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা আৱাস প্লাছ লিষ্টটো চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আজিকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো ভেৰিফাই হৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ নাম লিষ্টত আহিব। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayc.nic.in। এইটো অপশ্যনত অহাৰ পিছত ইয়াত চাব 2 নম্বৰ দিয়া থাকিব আৱাস চব। এতিয়া আপোনালোকে আৱাস চবৰ ওপৰত এবাৰ ক্লিক কৰিব, তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস চব, তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো ছাৰ্ভিচ আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে একেবাৰে তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো আই নম্বৰত অপশ্যন দিয়া থাকিব আৱাস প্লাছ ৰিপৰ্ট, ইয়াত যিটো আয়ৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব আৱাস প্লাছ কেটাগৰী উইথ ডাটা চামাৰি। এতিয়া আপোনালোকে আয়ৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব অল ষ্টেট। ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলেৰত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলেৰত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চেলেৰত ক্লিক কৰিব, ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে চাৰিমনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত কিন্তু ইয়াত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনালোকৰ এইটো সম্পূৰ্ণ বহাই দিব লাগিব, ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম আৰু পঞ্চায়তৰ নাম। এতিয়া আৱাস লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম, তাৰপিছত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, তাৰপিছত ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰটো আহি যাব এনেকুৱাকৈ। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব আৰু ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেম আহি যাব এনেকুৱাকৈ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকৰ চৰকাৰী ঘৰৰ এইটো লিষ্টত নাম আহিব। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ এটা বা দুটা কিস্তি লাভ কৰিছে, আপোনালোকে এতিয়াও 3 নম্বৰ কিস্তি লাভ কৰা, তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰিব। আপোনাৰ একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ 3 নম্বৰ কিস্তি সোমাই গৈছে। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে আজিকে চৰকাৰী ঘৰৰ আৱাস প্লাছ লিষ্টটো চেক কৰক যে আপোনালোকৰ এইটো লিষ্টত নাম আহিছে নে অহা নাই। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। আৰু যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন কৰিল আৰু সেইসকলৰ লিষ্টত অহা নাই, তেনেহ'লে আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। আপোনালোকে একাউণ্ট লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে, তেনেহ'লে আপোনালোকে লিষ্টটো আজিয়ে চেক কৰক। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে। এইটো হৈছে কিন্তু চৰকাৰী ঘৰৰ আৱাস প্লাছ নতুন লিষ্ট। এনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব।